Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই ৰবীন্দ্ৰ পৰা অলপ একদিন বাহিৰে আছো যত থাকো সাধাৰণতে শিলচৰ তাত নাই গতিকে ভিডিওছ তেনেকৈ দিয়া হোৱা নাই সোনকালে আকৌ আমি কথা পাতিম বিভিন্ন এক্সামক লৈ পেলাই আৰু আজি বহুত কিবা ভাবি থকা নাই ভিডিওটো বনোৱাৰ আগত ঠিক আছে যিখিনি কথা অকমা ৰিয়েলিটি সেইখিনি কম মই বহুতৰ তেনেকুৱা কোৱেশ্চনছ পাইছিলো কেদিনমানতে আৰু ষ্টুডেণ্টৰ যিবিলাক কথা মানে কোৱেশ্চন মই পাওঁ সেইবিলাক টপিক মই ভাবো যে সকলোৰে মনত হয়তো আহি থাকে সেইকাৰণে পাতিবলৈ লৈছো আৰু ইম্পৰ্টেণ্ট হয়ও এইখিনি কাৰণ যেটো আপোনালোকে থাম্বনেইলত দেখা পাইছে বহুত ষ্টুডেণ্টছ আছে আপোনালোক বহুতখিনি পঢ়িলে এডিআৰিৰ কাৰণে কোনোবাই প্ৰাইভেট চাকৰিও বাদ দি দিলে হয়নে তাৰপিছত বাদ দি পেলাই পঢ়িলে এবছৰ ছমাহ তেনেকৈ বহুতে কৰিলে এতিয়া বহুতৰ হৈছে কি সমস্যাটো যে মাৰ্কছ ভাল অহা নাই আৰু যিহেতু এবাৰ পোষ্ট কম আছে গতিকে কাট অফটো ঠিকঠাক যদিও বা নিগেটিভ মাৰ্কিং আছে কাট অফটো ঠিকঠাক থাকিব বুলি বহুতে প্ৰেডিক্ট কৰিছে মানে একদম কম নাযায় যেনেকৈ কোনোবাই গ্ৰেজুৱেট লেভেল পেপাৰখনত যদি কোনোবাই কৈছে যে মই 70 পাইছো 80 পাইছো তেতিয়াহলে তেওঁলোকে মানে বিশ্বাস কৰে যে নোহোৱাৰ চান্স বেছি মোৰ ক্লিয়াৰ নোহোৱাৰ চান্স বেছি বা ৰিটেন ক্লিয়াৰ হলে মোৰ ফাইনাল আল্টিমেটলি নহবগে কাৰণ ফাইনাল ৰিজাল্টটো ৰিটেনৰ ওপৰতে বেছিকৈ নিৰ্ভৰ কৰে ঠিক আছে তেনেকৈ বহুতৰ গ্ৰেড 4ৰ ক্ষেত্ৰত ঠিক আছে বা হাই সেকেন্ডাৰী পেপাৰখনৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে যিমান মাৰ্কছ পাব লাগে তাতকৈ সকলোৱে প্ৰেডিক্ট কৰা যেটো কাট অফ আছে সকলোৱে কোৱা যেটো কাট অফ আছে বা সকলোৱে যিখিনি কথা বুজি পাইছে যে পোষ্ট ইমান আছে গতিকে এনেকুৱা যাব আৰু মোৰ তাতকৈ কম আছে 10-5 নম্বৰ কমি গ'ল গতিকে এবাৰ হোৱাৰ চান্স নাই এনেকুৱা বহুতৰ লাগিছে বা কোনোবাৰ যদি বহুত ভাল মাৰ্কছ আহিছে তেওঁলোকেও কোনোটো ক'ব নোৱাৰে কেতিয়া কি হৈ যায় কোনো সময়ত হয়নে হয়তো স্কিল টেষ্টত বহুত বেয়া হৈ যাব পাৰে কাৰোবাৰ গতিকে সেই মানুহখিনিৰ কাৰণে এতিয়া মই এটা কথা ইম্পৰ্টেণ্ট কওঁ সকলোৰে কাৰণে ঠিক আছে কাৰোবাৰ লাগিলে 175ৰ ভিতৰত একদম 150 আহক একো ঠিক নাই কি হৈ যাব পাৰে হয়নে সৰু এটা মিষ্টেক হৈ যাব পাৰে ৰোল নাম্বাৰ এটা কাৰোবাৰ ভুল হৈ যাব পাৰে কিবা কিবি হ'ব পাৰে ঠিক আছে কাৰ চাকৰি হ'ব কাৰ নাই সেইটো একো ঠিক নাই কাৰণ কয় ন চৰকাৰী চাকৰিৰ কাৰণে আপুনি যিমানেই প্ৰিপেৰেশ্যন নকৰক কিয় আল্টিমেটলি এটা লাকৰো এটা কথা থাকে বহুত ক্ষেত্ৰত বহুতৰ এনেকুৱা হৈ যায় কম্পিউটাৰ টেষ্টত আমি দেখিছোঁ যাবাৰ মানুহৰ কম্পিউটাৰ বন্ধ হৈ গৈছে তেওঁ একো দুখে নাই কিন্তু ফাইনেলি ৰিজাল্ট অহা নাই তো সেইবিলাক কথা হয় আমি এইবিলাকৰ ওপৰতো পাতিম আমাৰ কম্পিউটাৰ টেষ্ট যেটো স্কিল কোৰ্চ চলি আছে তাতেও আমি এইবিলাক কথা লাহে লাহে পাতিম আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণে যিবিলাক মানে প্ৰব্লেম তাত ফেচ কৰিব লগা হয় টেকনিকেল আগতে আমি ৰেডি কৰি পঠাম সেইখিনি আমি পাতিম বাৰু পিছলৈ সময় আছে এতিয়াও যথেষ্ট কিন্তু এডিআৰিৰ কাৰণে আমি যদি কিবা কাৰণত নহয় এবাৰ বা কোনোবাই অলৰেডি মানি লৈছে যে মোৰ এবাৰ নহ'ব তেওঁলোকে এতিয়া কি কৰিব নেক্সট ষ্টেপ বহুতৰ ক্ষেত্ৰত মই দেখিছোঁ যিখিনি ষ্টুডেণ্টে মোক মেছেজ কৰে সোধে যে আমি এতিয়া কি কৰিম ছাৰ পোষ্টটো আৰু অহা নাই বহুত কম আহিছে এডিআৰি 3.0 আহিব বুলি কৈছে তো এই গোটেইবিলাকক লৈ পেলাই কথাখিনি পাতি থকাৰ মাজতে মই লগো পাওঁ বহুতক আজিকালি তাৰ মাজতে এটা কথা মই বুজি পাওঁ যে পৰীক্ষা যোৱাৰ পিছত বহুতে পঢ়াটো কমাই দিছে অকল সেইকেইজন ল'ৰা ছোৱালীয়ে পঢ়ি আছে যোনে আৰআৰবি এনটিপিচিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বাকী 80% 20% মান এডিআৰি ল'ৰা ছোৱালী আছে যোনে এনটিপিচি দিব আৰআৰবি বাকী 80% ল'ৰা ছোৱালীয়ে পঢ়াটো মানে বাদ দি দিয়া নিচিনাই হৈছে একদম ৰেষ্টত আহি গ'ল এতিয়া এটা কমফৰ্ট জোনত আহি গ'ল পৰীক্ষা গুচি গ'ল বুলি কিন্তু আপোনাৰ যদি এডিআৰিও নহয় আৰু এনেকৈও থাকে তেতিয়াহ'লে আপোনাৰ লছ দুটা প্ৰথম লছটো হ'ল আপুনি বেলেগ এটা চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰা নাই পঢ়া নাই সেইটো এটাতো লছ হয় চিধাচিধি নপঢ়িলে হয়নে 2 নম্বৰ কথাটো হ'ল আপুনি যে আগতে পঢ়ি থৈছিলে মই কি কৈ আছোঁ যে এতিয়া আপুনি পঢ়া নাই লছ এদিন আপুনি নপঢ়া মানে লছ মোৰ হিচাপত মইতো সেইটো বিশ্বাস কৰোঁ যদি মই এদিন নপঢ়োঁ মোৰ এনেকুৱা লাগি থাকে আজি কিবা বহুত ডাঙৰ এটা ভুল কৰিলে মোৰ গিল্ট এটা ফিল হৈ থাকে মই ভাবোঁ প্ৰিপেৰেশ্যন কৰি থকা প্ৰতিজন ষ্টুডেণ্টৰ এনেকুৱা হ'ব লাগে দিনটো যদি আধা ঘণ্টা 1 ঘণ্টা মিনিমাম পঢ়া নাই তেতিয়াহ'লে গিল্ট ফিল হ'ব লাগে আজি মই কি কৰিলোঁ দিনটো কিয় নাই পঢ়া ঠিক আছে তো তেনেকুৱা সেইটোতো ভুল কৰি আছে সেইটোতো এটা নিগেটিভ হৈ আছে আৰু এটা নিগেটিভ যিটো বেছি ইম্পৰ্টেণ্ট কি হয় আপুনি আগতে যিখিনি পঢ়িছিলে ন সেইখিনিও পাহৰি লাহে লাহে গৈ থাকিব গতিকে মই এতিয়া নতুন যদিও বহুত কিবা পঢ়িবলৈ আপোনালোকক নকওঁ যিখিনিয়ে দিলে এবাৰ নহ'ব বুলি ভাবিছে বা সকলোকে মই ক'ম আপোনালোকে পঢ়াটো এৰি নিদিব এতিয়াও আগতকৈ এডিআৰিতকৈ কমাওক পঢ়াটো লাগিলে দিনটো আপুনি 3 ঘণ্টা 4 ঘণ্টাই পঢ়ক এতিয়াও পঢ়ক মেথ যিখিনি আছে সেইখিনি ৰিভিজন কৰি থাকক কিয় কৈছোঁ মই কৰিবলৈ কাৰণ পৰীক্ষা আৰু বেলেগ আহি থাকে আৰু আহি থাকিব যেনেকৈ আমি ৰিচেণ্টলি কথা পাতিলোঁ আমাৰ জুডিচিয়েল এছিষ্টেণ্টৰ কথা আমি কথা পাতিলোঁ হয়নে কম্পিউটাৰ অপাৰেটৰ তাতে সেইটো কম্পিউটাৰ এছিষ্টেণ্ট নে অপাৰেটৰ বুলি কয় কোৰ্টত সেইটো পোষ্টটো ওলাইছে আপোনালোকে এপ্লাই এতিয়া কৰিব পাৰে লিংকটো চাগে এতিয়ালৈকে খুলি দিয়া নাই খুলি দিব তাত এপ্লাই কৰিব পাৰে সেয়া পোষ্ট আছে হয় নহয় পোষ্ট কম আছে কিন্তু কম্পিটিশ্যন কৰি আমাৰ মাজৰেতো কোনোবাই পাব আপোনালোকৰ মাজৰেতো কোনোবা মানুহে পাব ওকে তো কৰাত কি প্ৰব্লেম আছে আমি কথা পাতিম কোৰ্টৰ পৰীক্ষাক লৈ পেলাই ষ্ট্ৰাকচাৰ পেটাৰ্ণ কি হয় ঠিক আছে মই দিছিলোঁ আগতে কোৰ্টৰ পৰীক্ষা এলডিএ পৰীক্ষাটো তো তেনেকৈ আমাৰ যদি চাওঁ আমি এতিয়া ডিএমই পৰীক্ষা যিখিনি এপ্লাই কৰিছিল তেওঁলোকৰ সেইটো পৰীক্ষা আহিব এডিআৰিৰ লগত বহুত চিলেবাছ বহুত ক্ষেত্ৰত আমাৰ এই ভাল কথাটো কি এডিআৰিৰ লগত চিলেবাছটো মিলি যায় অলপ চেঞ্জ হয় যেনেকৈ আমি যদি আৰআৰবি এনটিপিচিৰ কথাটো কওঁ ন আমি জিকে যিবিলাক পঢ়িলোঁ তাতে সেইবিলাকে আহিব মেথ যি পঢ়িলোঁ সেয়াই আহিব ৰিজনিং যি পঢ়িলোঁ আমি সেয়াই আহিব এটাও টপিক বেলেগ নাহে যদি ভালকৈ কোনোবাই প্ৰিপেৰেশ্যন কৰিছে চব টপিক সেয়াৰ পৰা আহিব ইনফেক্ট আমি ইংলিছো পঢ়ি থৈছোঁ যিটো নাহে এটা ৰেলৱেত মানে তো সেইবিলাকতো আমি কৰি দিব পাৰিম খালি অকণমান তাতে টাইম কনষ্ট্ৰেইণ্ট হয় মেথছ এনেকুৱা নহয় যে আপুনি নোৱাৰিব ৰেলৱেত এডিআৰিত যিমান প্ৰিপেৰেশ্যন কৰিছে ৰেলৱে CBT 1ৰ কাৰণে তাতকৈ টান মেথছ কোনো কাৰণত নাহে ভাল ষ্টুডেণ্টকেইটাই যেনেকৈ প্ৰিপেৰেশ্যন কৰিছে তাতকৈ টান মেথছ কোনো কাৰণত ৰেলৱেত নাহে খালি কথা এটাই ইয়াত সময় 3 ঘণ্টা পালে তাত সময়টো কম পাব আপোনালোকে ঠিক আছে তো সেইটোৱে অকল কনষ্ট্ৰেইণ্ট থাকিছে গতিকে আপডেট কৰিবৰ কাৰণে স্পীড অলপমান বঢ়াবলৈ চেষ্টা কৰক এই সময়খিনিত ঠিক আছে যোনে ৰেলৱেৰ কাৰণে প্ৰিপেৰেশ্যন কৰা নাই বা এপ্লাই কৰা নাই বেলেগ পৰীক্ষা আহিব এডিআৰিত 3.0 কথা এতিয়া কোৱা হৈছে তো 3.0 যদি আহি যায়
আপুনি যদি মাজত পঢ়া গেপ দি দিয়ে তেতিয়া আকৌ পঢ়িবলৈ ল'ব নহয় একদম নতুনকৈ পঢ়া যেন লাগিব কাৰণ এইটো এটা আমাৰ মানে মানুহৰ লগত হিউমেনৰ এইটো এটা নেচাৰেই ঠিক আছে আমাৰ ব্ৰেইনটোৱে ফাংচন তেনেকৈ কৰে যে আমি যেতিয়া এটা বস্তু নপঢ়োঁ বহুত দিনলৈ তেতিয়া সেইটো লাহে লাহে পাহৰি যাওঁ আমি নেক্সট বাৰ যেতিয়া পঢ়োঁ আকৌ নতুন যেন লাগে কিমান বস্তু মোৰো এনেকুৱা হয় যে আজি ছমাহৰ আগত কিবা এটা মই পঢ়িছিলোঁ নিউজ পেপাৰ এনালাইচিছ কৰিছিলোঁ সেইটোতো মোৰ চলি থাকে সদায় আৰু কিন্তু ভালকৈ মাজত ৰিভিজন নোহোৱাৰ কাৰণে আকৌ ছমাহৰ পিছত যেতিয়া আমি সেই টপিকটো মই আকৌ পঢ়োঁ মোৰ লাগে যে প্ৰথম শুনি আছোঁ নেকি আৰু কেতিয়াবাতো এনেকুৱাও লাগে যে এইটো মই আগতে যে এবাৰ পঢ়িছিলোঁ মোৰ সেইটো মনত নাই মোৰ লাগে আজি ফাৰ্ষ্ট টাইম পঢ়ি আছোঁ এই টপিক নিশ্চয় বহুতৰ লগত তেনেকুৱা হ'ব তো সেইটো নহ'বৰ কাৰণে তেতিয়া কনফিডেন্সটো ডাউন হৈ যায় বহুত যে এইটো টপিক ইমান ভালকৈ চাইছিলোঁ মই এবাৰ এতিয়া দেখোন মই একো নাজানো এইটো টপিক ঠিক আছে বহুত কনফিডেন্স ডাউন হৈ যায় সেইকাৰণে মই কৈছোঁ আপোনালোকে যিখিনি অলৰেডি দিলে এতিয়া কমফৰ্ট জোনত আহিব নালাগে পঢ়ি থাকক যোনে পাৰে ঠিক আছে যাৰ বয়স বহুত বেছি গৈছে তেওঁলোকৰ কথাটো বেলেগ বা যোনে গভৰ্ণমেণ্ট প্ৰাইভেট জব এৰি পেলাই আহিছিলে আকৌ ৰিজইন কৰিছে তেওঁলোকৰ কথাটো বেলেগ ইনফেক্ট তেওঁলোকেও টাইম দিব পাৰে 3 ঘণ্টা 4 ঘণ্টাৰো দিব পাৰে মোৰ হিচাপত প্ৰব্লেম নাই দিনটোত কিন্তু বাকী যিখিনি পিয়'ৰ কেণ্ডিডেট হয় এছপাইৰেণ্ট হয় আপোনালোকে যিখিনিয়ে ভাবিছে যে মই এটা চাকৰি ল'ম কৰিম সেইটো আপোনালোকে কৰিব লাগিব কাৰণ এইটো এটা লং প্ৰচেছ ইমান ইজি নহয় ঠিক আছে আমি 2020 চন ক'ভিডৰ পিছত মই ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছত চাকৰি পাওঁতে লাগিল 2-3 বছৰ লাগি গৈছে তেনেকৈ বহুত মানুহ আছে আজি হয়তো প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা এবছৰ হৈছে কোনোবা হয়তো 4-5 বছৰো হৈ গৈছে কিন্তু ধৈৰ্যটো বহুত ইম্পৰ্টেণ্ট ইয়াতে ঠিক আছে মোৰ হয়তো কপাল ভাল যে 2 বছৰ 3 বছৰতে পালোঁ অ'কে তো এইটোতো মই 2-3 বছৰত পোৱাটো মই কপাল ভাল বুলিয়ে কৈছোঁ কাৰণ গভৰ্ণমেণ্ট চাকৰিৰ প্ৰচেছটো তেনেকুৱাই সেইকাৰণে বহুতে কয় এইটো ৱেষ্ট অফ টাইম বুলিও কোৱা হয় এটা নিজৰ ভাল এটা সময় যিখিনি আমাৰ ডেকা কালৰ সময়খিনি যিখিনি বহুত এটা প্ৰডাক্টিভ কামত লগাব পাৰি সেইটোক নষ্ট কৰা বুলি বহুতে কয় সেইবিলাক বিতৰ্কৰ কথা যি হওক কিন্তু মই কথাটো ক'লোঁ এইটো অকণমান লেংদি প্ৰচেছ হ'ব এনেকুৱা নহয় আপুনি বহুত ভাল প্ৰিপাৰেশ্যন কৰিলেও কিবা এটা সৰু কাৰণত আপোনাৰ নামটো নাহিব পাৰে থাকি যাব পাৰে কিবা এটা সৰু ভুলৰ কাৰণে ঠিক আছে আৰু আপোনাৰ সেইটো কাৰণে অলপ বেছি টাইম লাগিব পাৰে কোনেও 100% চিয়ৰিটি দি ক'ব নোৱাৰে কথা এটাই যেতিয়ালৈকে আমি ছাৰ্ভিচত নোসোমাওঁ এপইণ্টমেণ্ট নাপাওঁ যেতিয়ালৈকে জইন নকৰোঁ ঠিক আছে এপইণ্টমেণ্ট পোৱাৰ পিছতো জইন নহ'ব পাৰে আপোনাৰ ডকুমেণ্ট যদি খেলি মেলি থাকে কিবা কিবি ঠিক আছে তো মুঠতে ঢেৰ কথা যেতিয়ালৈকে জইনিং নহয় অফিচিয়েলি গভৰ্ণমেণ্ট এমপ্লয় নহয় ID কাৰ্ড এখন আপুনি যেতিয়ালৈকে নাপায় তেতিয়ালৈকে আপুনি পঢ়ি থাকিব ঠিক আছে তাৰপিছতো আৰু হায়াৰ লেভেলত যাবলৈ আৰু বেলেগ এক্সাম দিব পঢ়িব বেলেগ কথা অ'কে তো মই আজি ক'ব বিচৰা কথাটো সেইটো যে এডিয়াৰ পিছত কি কৰিম মই ক'ম পঢ়াটো কণ্টিনিউ কৰক ঠিক আছে পৰীক্ষা নিশ্চয় কিবা আহিব 3.0 যদি আহে 15,000 মান পোষ্ট আৰু দিম বুলি কৈছে এতিয়া সেই 15,000 পোষ্টত মই ধৰি ল'লোঁ 5,000 যেনিবা বেলেগ পোষ্টে হ'ল পুলিচত আহিলে আকৌ টিচাৰে ওলাল অলপমান কিবা বেলেগ ইঞ্জিনিয়াৰিং ছাৰ্ভিচৰ থাকিব APSC আণ্ডাৰতো সৰু সৰু পোষ্ট ওলাই থাকে সেইবিলাকো আহিল যেনিবা বাকী 10,000 মানটো তেতিয়াহ'লে মোৰ হিচাপত এডিয়াত আহি যাব লাগে মই নকওঁ যে গোটেই 15,000 আহিব আৰু 10,000 যদি কিবাকৈ আহি যায় মই ক'ম মানে এইটো এটা হিউজ মোৰ হিচাপত ঠিক আছে হিউজ নাম্বাৰ এইটো কাৰণ 3 নম্বৰ বাৰ দিব লাগিব আৰু এবাৰতো 12,600 আছিলে বহুত এবাৰো নাছিলে তো আকৌ যদি ইয়াৰ পিছতো 10,000 যদি আমি পাওঁ বহুত হ'ব আমাৰ কাৰণে সেইখিনি গতিকে এইবিলাক কথা আমি মনত ৰাখি পেলাই প্ৰিপাৰেশ্যন কৰি থাকিব লাগে যদি আকৌ এনাউন্স কৰি দিয়ে এক্সাম আৰু আপোনাৰ যদি এবাৰ ক্লিয়াৰ নহয় তেতিয়াহ'লে নেক্সট বাৰ কি হ'ব আপুনি আকৌ যেতিয়া পঢ়িবলৈ যাব নতুন পৰা ষ্টাৰ্ট কৰা যেন লাগিব প্ৰতিটো কথাই গতিকে এতিয়া যদি আপুনি ট্ৰানজিশ্যনটো মেইনটেইন কৰে এটলিষ্ট 3-4 ঘণ্টা পঢ়ি পেলাই তেতিয়া নেক্সট যেতিয়া এনাউন্স কৰিব আকৌ সেই পঢ়াখিনিক আৰু ৰিভিজন কৰি পুৰা মানে ভালকৈ পাৰিব লাগিব কাৰণ অহাবাৰলৈ আৰু বেছি টান হ'ব পৰীক্ষাটো এইবাৰতকৈ অ'কে এইবাৰ আমি ৰিজাল্ট দিয়েতো গম পাই যাম কাট অফ কেনেকুৱা হৈছে কিমান লেভেলত গৈছে ইমান টান পেপাৰ আহিছে ডিগ্ৰী লেভেলখন তথাপিও কাট অফ কিমান যাব সেইটো আমি দেখিলেতো গম পামেই ঠিক আছে এইখিনি কথা বাকী আমি কথা পাতিম বেলেগ বেলেগ পৰীক্ষাৰ কথা বিশেষকৈ হাইকোৰ্টৰ পৰীক্ষাৰ কথাও পাতিম সেইটোত মোৰ ইণ্টাৰেষ্ট আছে আৰু যিখিনি পৰীক্ষা যাৰ ভাল হৈছে আমাৰ যিখন গ্ৰেজুৱেট লেভেলৰ আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পেপাৰ আছে তেওঁলোকে গ্ৰেজুৱেট উইদাউট কম্পিউটাৰ হওক বা উইথ কম্পিউটাৰ হওক আৰু লগতে হায়াৰ ছেকেণ্ডেৰী ছায়েন্স হওক বা যিকোনো বেকগ্ৰাউণ্ডৰ হওক যদি পৰীক্ষা দিছে যদি কোৱালিফাই কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে কম্পিউটাৰ টেষ্ট মেণ্ডেটৰী চবেই দিব লাগিব ফেব্ৰুৱাৰী ৰিজাল্ট দিম কৈছে আৰু ফেব্ৰুৱাৰী ৰিজাল্ট দিলে মাৰ্চত আপোনালোকৰ হয়তো কম্পিউটাৰ টেষ্ট হ'ব গতিকে আপোনালোকে যদি কম্পিউটাৰ টেষ্টৰ কাৰণে প্ৰেক্টিছ কৰা নাই যিখিনি মাৰ্কছ কেনেকুৱা আছে মই ডিগ্ৰী পেপাৰখনত কৈ আছোঁ যদি আপুনি SC ST OBC এনেকুৱা হয় আপুনি ST SC বা আদাৰ কেটেগৰী যদি সেইখিনি যদি হয় আপুনি 80+ পাইছে আৰু জেনেৰেল OBC হ'লে আপুনি যদি 90+ পাইছে প্ৰিপাৰেশ্যন কৰি থাকক মই কোৱা নাই এইটো কাট অফ হয় কিন্তু নিশ্চয়কৈ তেনেকুৱা ৰেঞ্জত থাকিব পাৰে বা আপুনি স্কিল টেষ্ট দিয়াৰ চান্স পাব পাৰে গতিকে আপুনি স্কিল টেষ্টৰ প্ৰিপাৰেশ্যন কৰি থাকক আৰু মই যিটো আমাৰ কোৰ্চৰ কথা যে কৈছিলোঁ য'ত আমি ডিটেইলছত কম কি টেকনিকেল প্ৰব্লেমো হ'ব পাৰে পিছলৈ কোৰ্চৰ ভিতৰত এইবিলাক কথা মই পাতিম এইখিনি কথা তো আপোনালোকে যদি আমাৰ কোৰ্চটোত এনৰোল হ'ব বিচাৰিছে আপোনালোকে কোৰ্চটো ডিটেইলছ দেখিছে এনৰোল হ'ব পাৰে কেনেকৈ হ'ব লাগে মই ক'ম তাৰ আগতে পোষ্টাৰখনত কি আছে এবাৰ চাওক যিটো স্কিল টেষ্টৰ চিলেবাছ হয় জবাৰ দিছিলে গোটেইটো A to Z কভাৰ কৰা হ'ব একদম বেছিকৰ পৰা হাই লেভেলৰ পৰা সৰু সৰু কথা বহুত ষ্টুডেণ্টে নাজানে সেইবিলাকৰ পৰা শিকোৱা হৈছে আমাৰ এক্সেল PPT আৰু ৱৰ্ড এই 3টা টপিকৰ পৰাই কুৱেশ্যন আহে 3টা কুৱেশ্যন আহে পৰীক্ষাত 45 মিনিট থাকে আৰু 25 নম্বৰ হয় টোটেল তো 3টা টপিকৰ আমাৰ শিকোৱা ইয়াতে হ'ব ঠিক আছে অলৰেডি ৱৰ্ড MS ৱৰ্ড শিকোৱা হৈ গ'ল PPT হৈ গ'ল প্ৰেক্টিছ কুৱেশ্যন দি থকা হৈছে এতিয়া তাতে ইয়াত আমি এক্সেল আৰম্ভ কৰিম লাহেকৈ এক্সেল শিকালে একদম ভালকৈ কৰি দিব কাৰণ টান আটাইতকৈ বেছি টান হয় এক্সেল সেইকাৰণে সেইটো লাষ্টলৈ থৈছোঁ ভালকৈ এটা কৰিম আমি ঠিক আছে আৰু লগতে মক টেষ্ট থাকিব ভিডিঅ' চলিউশ্যনৰ সৈতে প্ৰেক্টিছ কৰিবৰ কাৰণে শিকাৰ পিছত কুৱেশ্যন দিয়া হ'ব যেনেকুৱা কুৱেশ্যন যোৱা বছৰ আহিছিলে যেনেকুৱা ধৰণৰ কুৱেশ্যন দিয়া হ'ব যিবিলাক প্ৰেক্টিছ কৰিব পাৰিব এইখিনি ভূষণ ছাৰে শিকাই আছে কাৰণ কম্পিউটাৰত তেওঁ বহুত বেছি এক্সপাৰ্ট হয় JEC জোহান ইঞ্জিনিয়াৰিং কলেজৰ পৰা তেওঁ
চিভিল ইঞ্জিনিয়াৰিং পাছ কৰিছে আৰু লগতে যিখিনি বাকী আনুষাংগিক কথা আছে পৰীক্ষাৰ আগে এতিয়া ক'লে পাহৰি যাব ন পৰীক্ষাৰ আগে সেইখিনিক লৈ পেলাই মই কেইটামান ভিডিঅ' বনাম আমাৰ কোৰ্চৰ ভিতৰত কম যে কি টেকনিকেল প্ৰব্লেম হয় যোৱাবাৰটো মই দি আহিছোঁ টেষ্ট বহুতক দিয়াও দেখিছোঁ মোৰ লগৰ আৰু বহুত আছে যোনে দিছে মোৰ অফিচতে 7জন বহি থাকে একেলগে পৰীক্ষা দিয়া তেওঁলোকৰ এক্সপিৰিয়েঞ্চখিনি লৈ অলপমান কম কেনেকুৱা কি হ'ব পাৰে আপোনালোকে যদি কোৰ্চটোত এনৰোল হ'ব বিচাৰে মোৰ হিচাপত সোনকালে এনৰোল হৈ ল'ব কেনেকৈ হ'ব এই ভিডিঅ'টোৰ কমেণ্টত আৰু ডেছক্ৰিপশ্যনতো লিংক দিয়া থাকিব ঠিক আছে বিশেষকৈ কমেণ্ট ছেকশ্যনত যাব একদম ফাৰ্ষ্ট কমেণ্টত দুটা লিংক দিয়া থাকিব এটা হৈছে আপোনালোকৰ আমাৰ এপটো কেনেকৈ ডাউনলোড কৰিব লাগে ঠিক আছে এপটো এইটোত ক্লিক কৰিলে এটা লিংকত এপ ডাউনলোড লিংকটোত ক্লিক কৰিলে এপটো ডাউনলোড হৈ যাব এপ ডাউনলোড হোৱাৰ পিছত এপটোত কেনেকৈ ৰেজিষ্টাৰ কৰিব কি কৰিব কেনেকৈ পে'মেণ্ট কৰিব তাৰ কাৰণে এটা ভিডিঅ' লিংকো এই ফাৰ্ষ্ট কমেণ্টতে দিয়া থাকিব ঠিক আছে কোৰ্চ বাই লিংক বুলি তাত ক্লিক কৰিলে এটা ভিডিঅ'ত বুজোৱা থাকিব কেনেকৈ এপটো লগ ইন কৰিব লাগে কি কৰিব লাগে তো গোটেইখিনি কথা কম পাই যাব এতিয়া এগেইন সকলোৱে পঢ়ি থাকক এটা ট্ৰেনজিশ্যন মুডত থাকক 3-4 আৱাৰ্ছকৈ এটলিষ্ট মিনিমাম মই কৈছোঁ পঢ়ি পেলাই বাকী সময়ত আমি আকৌ নেক্সট কথা পাতিম আজিলৈতো ভিডিঅ'ত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ